Students, today we will discuss about sentence. ছাত্ৰ-ছাত্ৰীসকল আজি আমি ইংলিছৰ সেন্টেন্স অৰ্থাৎ বাক্যৰ সম্বন্ধে আলোচনা কৰিম। Sentence, a group of words which make complete sense is called sentence. এটা দুটা বা ততোধিক শব্দ যোগ হৈ এটা অৰ্থ সূচালে তাক বাক্য বোলে। দুটা বা ততোধিক শব্দ যোগ হৈ যেতিয়া এটা অৰ্থ সূচাব তাক বাক্য বুলি কোৱা হয়। চাবা তোমালোকে ইয়াত কেইটামান শব্দ দিছে, ইট, মেংগো, আই। ইয়াত শব্দ কেইটামান যোগ হৈ আছে, কিন্তু এইটো বাক্য নহয়, কাৰণ ইয়াৰ পৰা আমি একো অৰ্থ বা মিনিং পোৱা নাই। ইট, মেংগো, আই ইয়াৰ দ্বাৰা আমি একো অৰ্থ পোৱা নাই, কিন্তু যেতিয়া আমি কি হ'ব, আই ইট মেংগো এই শব্দকেইটা লগ কৰি দিম প্ৰপাৰ স্থানত, তেতিয়া এটা অৰ্থ সূচাইছে যে মই আম খাওঁ, গতিকে এইটো হ'ব বাক্য। গতিকে কেইটামান শব্দ লগ হৈ কি হ'ব লাগিব, এটা অৰ্থ সূচাব লাগিব, তেতিয়াহে আমি তাক বাক্য বুলি কওঁ। কিন্তু যদি শব্দকেইটা লগ হৈ একো অৰ্থ নুসূচায়, যেনেকৈ ইট, মেংগো, আই, ইয়াত একো আমি অৰ্থ বুজি পোৱা নাই, এইটো বাক্য হ'ব নোৱাৰে। কি হ'ব লাগিব, প্ৰপাৰ স্থানত শব্দকেইটা লগ হ'ব লাগিব আৰু এটা বাক্য সূচাব লাগিব, তেতিয়াই কি হ'ব, সেইটো হ'ব চেণ্টেন্স বা বাক্য। আমি বাক্য কাক বোলে পালোঁ। এতিয়া আমি চাম টাইপছ অফ চেণ্টেন্স, বাক্যৰ প্ৰকাৰ। বাক্যৰ কেইটামান প্ৰকাৰ আছে, বাক্য 4টা প্ৰকাৰ আছে। প্ৰথমটো হৈছে এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰোগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স এণ্ড এক্সক্লামেটৰী চেণ্টেন্স। ষ্টুডেণ্টছ, তোমালোকৰ ক্লাছ 6ৰ টম ছয়াৰ পাঠটোৰ এক্টিভিটি 7খিনি চাবা, তাত পাবা, তাত কি আছে, লেটছ লাৰ্ণ ছাম টাইপছ অফ চেণ্টেন্স। ইয়াত এই 4 প্ৰকাৰ চেণ্টেন্সৰ কথা দিয়া হৈছে। চাবা, উই ইউজ চেণ্টেন্স টু পাৰফৰ্ম চাৰ্টেন ফাংচনছ, ডিপেণ্ডিং অন দ্য ফাংচনছ উই হেভ ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্স। তলত দিয়া হৈছে, টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ এণ্ড টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ। দিছ টু চেণ্টেন্সেছ আৰ এছাৰ্টিভ চেণ্টেন্সেছ। দে ষ্টেট ছামথিং অৰ গিভ আছ ছাম ইনফৰ্মেশ্যন। গতিকে কি পালোঁ, এছাৰ্টিভ চেণ্টেন্স হৈছে কি, যিবোৰ বাক্যই আমাক কিবা এটা ইনফৰ্মেশ্যন দিয়ে, কিবাহৰ বিষয়ে কয় বা কিবা এটা ইনফৰ্মেশ্যন দিয়ে, কিবা এটা বাৰ্তা দিয়ে, সেইটো হৈছে এছাৰ্টিভ চেণ্টেন্স। যেনে ইয়াত দুটা দিয়া হৈছিলে, কি ইয়াত দিয়া হৈছে কি, টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ। টম কি অভিযান প্ৰিয়। ইয়াত আমি টমৰ বিষয়ে এটা ইনফৰ্মেশ্যন পাইছোঁ, বাৰ্তা পাইছোঁ। ঠিক তেনেকৈ বিটোত দিছে, টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ। টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল। ইয়াতো আমি এটা ইনফৰ্মেশ্যন পাইছোঁ, বাৰ্তা পাইছোঁ। গতিকে এনেকুৱা বাক্যবোৰ কি হয়, এছাৰ্টিভ চেণ্টেন্স হয়। ইয়াক আমি এছাৰ্টিভ চেণ্টেন্স বুলি কওঁ। নেক্সট আছে চাবা, হেভ ইউ থট অফ দ্য পিকেছ। বি আছে, ডিটো আছে, হু ব্ৰট দেম হিয়াৰ। ইয়াত দুটা প্ৰশ্ন দিয়া হৈছে যে হেভ ইউ থট অফ দ্য পিকেক্স, তুমি কোৰখনৰ বিষয়ে ভাবিছানে, বা হু ব্ৰট দেম হিয়াৰ, কোনে সেইবোৰ ইয়ালৈ আনিলে। এনেকুৱা বাক্যবোৰ কি বোলে, ইণ্টাৰোগেটিভ চেণ্টেন্স, প্ৰশ্নবোধক বাক্য। এটা প্ৰশ্ন সূচোৱা বাক্যবোৰক ইণ্টাৰোগেটিভ চেণ্টেন্স বুলি কোৱা হয়। নেক্সট আছে, ৰিড দ্য ষ্টৰি অৰ ছুইচ অন দ্য লাইট প্লিজ। কিতাপখন পঢ়া, কাহিনীটো পঢ়া, আৰু এফত দিয়া হৈছে লাইটটো প্লিজ অফ কৰা, অন কৰা, ছুইচ অন দ্য লাইট প্লিজ। দিছ চেণ্টেন্সেছ আৰ ইনষ্ট্ৰাকশ্যন অৰ অৰ্ডাৰ অৰ ৰিকুৱেষ্ট, দে আৰ কল্ড ইম্পাৰেটিভ চেণ্টেন্স। অৰ্থাৎ যিবিলাক বাক্যই কি কৰে, আমাক ইনষ্ট্ৰাকশ্যন দিয়ে, অৰ্ডাৰ দিয়ে, ৰিকুৱেষ্ট কৰে। অৰ্থাৎ কিবা কৰিবলৈ আমাক কি কৰে, ৰিকুৱেষ্ট, অনুৰোধ কৰে, বা কিবা উপদেশ দিয়ে, বা কি কৰে, আদেশ দিয়ে, তেতিয়া তেনেকুৱা চেণ্টেন্সবোৰক কি বুলি কোৱা হয়, ইম্পাৰেটিভ চেণ্টেন্স বুলি কোৱা হয়। ইয়াত যেনেকৈ কোৱা হৈছে, ৰিড দ্য ষ্টৰি, কাহিনীটো পঢ়া। ইয়াত কি হৈছে, কাহিনীটো পঢ়িবলৈ আমাক কি কৰিছে, ইনষ্ট্ৰাক্ট কৰিছে, নিৰ্দেশ দিছে। বা ছুইচ অন দ্য লাইট প্লিজ, অনুৰোধ কৰি লাইটটো অন কৰি দিয়ে, ইয়াত আমাক ৰিকুৱেষ্ট কৰিছে। গতিকে এনেকুৱা বস্তুবিলাকক কি বুলি কয়, এনেকুৱা বাক্যবোৰক ইম্পাৰেটিভ চেণ্টেন্স বুলি। নেক্সট আছে চাবা, হোৱাট এ বিউটিফুল পিকচাৰ, কি ধুনীয়া ছবি। হাউ লাভলি দ্য পিকচাৰ ইজ, ছবিখন কিমান ভাল লগা। দিছ চেণ্টেন্সেছ এক্সপ্ৰেছ ষ্ট্ৰং ফিলিং অৰ ইম'শ্যন।
দেয়াৰ এক্সক্লামেটৰী চেণ্টেঞ্চ এক্সক্লামেটৰী এনেকুৱা চেণ্টেঞ্চবিলাক কি কয় এক্সক্লামেটৰী বুলি কোৱা হয় এক্সক্লামেটৰী মানে ভাৱবোধক আৱেগ প্ৰকাশ কৰে যেনে কি ধুনীয়া ছবি ইয়াত আমাৰ কি যে ছবিখন ইমানেই ধুনীয়া আমাৰ মুখৰ পৰা আৱেগত ওলাই গৈছে যে কি ধুনীয়া সুন্দৰ ছবি বা কি মৰম লগা ছবিখন গতিকে এনেকুৱা বাক্যবোৰক কি কোৱা হয় এক্সক্লামেটৰী চেণ্টেঞ্চ বুলি কোৱা হয় গতিকে চেণ্টেঞ্চৰ এই চাৰিটা আমি ভাগ পালোঁ প্ৰথমটো কি পালোঁ এছাৰ্টিভে আমাক ইনফৰমেশ্যন বা বাৰ্তা দিয়ে আৰু দ্বিতীয়টো পালোঁ ইণ্টাৰগেটিভ প্ৰশ্নবোধক যিবোৰ বাক্য আমি প্ৰশ্ন সুধিবলৈ ইউজ কৰোঁ তাক ইণ্টাৰগেটিভ চেণ্টেঞ্চ বুলি কোৱা হয় থাৰ্ডত আমি পাইছোঁ ইম্পাৰেটিভ মানে যিবোৰ বাক্য কি কৰে অনুৰোধ কৰিবলৈ অৰ্ডাৰ কৰিবলৈ বা নিৰ্দেশ দিবলৈ ব্যৱহাৰ কৰা হয় তাক ইম্পাৰেটিভ বোলা হয় আৰু এক্সক্লামেটৰী চেণ্টেঞ্চত যিবিলাক বাক্যই আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাক এক্সক্লামেটৰী চেণ্টেঞ্চ বুলি কোৱা এতিয়া চাবা টম ছয়াৰ পাৰ্টটোৰ 9 নম্বৰত আমাক দিয়া হৈছিলে কি 9 নম্বৰ পাৰ্টটোত দিয়া হৈছিলে এক্টিভিটিত দিয়া হৈছিলে আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপছ অফ চেণ্টেঞ্চ এণ্ড ৰাইট হোৱাট দে আৰ কল্ড কি হৈছে তলত কেইটামান বাক্য দিয়া হৈছিলে আৰু সেই বাক্যবোৰ পঢ়ি আমাক সেইকেইটা কি বাক্য বা কি প্ৰকাৰৰ বাক্য তাক ক'ব দিছে এছাৰ্টিভ নে ইণ্টাৰগেটিভ নে ইম্পাৰেটিভ নে এক্সক্লামেটৰী প্ৰথমটো কি দিছে টম এণ্ড হাক ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট টম আৰু হাকে কি কৰিছিলে খাজানা বিচাৰি যোৱাৰ সিদ্ধান্ত লৈছিল ইয়াৰ পৰা আমি এটা কি পাইছোঁ বাৰ্তা পাইছোঁ হয়নে টম আৰু হাকে কি কৰিব খাজানা বিচাৰিবলৈ যাবলৈ ঠিক কৰিছিল ইয়াৰ পৰা বাৰ্তা পাইছোঁ এতিয়া বাৰ্তা পালে কি হ'ব এইটো হ'ব এছাৰ্টিভ চেণ্টেঞ্চ নেক্সটটো দিছে বি গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ যোৱা আৰু কি হৈছে খাজানা লুকাই থকা খাজানা বিচৰা কি কৈছে যে যোৱা আৰু বিচৰা খাজানা বিচৰা গতিকে ইয়াৰ পৰা আমি কি পাইছোঁ এটা আমাক কি কৰিছে ইয়াত এই বাক্যটোৱে এটা অৰ্ডাৰ বা নিৰ্দেশ দিছে গতিকে এইটো হৈছে ইম্পাৰেটিভ চেণ্টেঞ্চ কাৰণ ইম্পাৰেটিভ চেণ্টেঞ্চত কি হয় নিৰ্দেশ দিয়া হয় নেক্সট আছে চি নম্বৰ হু বাৰিড দ্য বক্স ইন দ্য হাউচ কোনে কি কৰিছিল বক্সটো ঘৰৰ ভিতৰত থৈ দিছিল গতিকে এইটো প্ৰশ্নবোধক বাক্য এইটো হ'ব ইণ্টাৰগেটিভ চেণ্টেঞ্চ ডিটো আছে টম এণ্ড হাক ৰান ডাউন ষ্টেয়াৰ্ছ টম আৰু হাকে তলৰ চিলিলৈ দৌৰি গৈছিল ইয়াৰ পৰা আমি এটা ইনফৰমেশ্যন পাইছোঁ গতিকে এইটো হৈছে এছাৰ্টিভ চেণ্টেঞ্চ নেক্সট ই নম্বৰত আছে ডিগ দ্য গ্ৰাউণ্ড কি কৈছে মাটি খান্দা মাটি বা তলত মাটি খান্দা গতিকে ইয়াৰ পৰা খান্দিবলৈ উপদেশ দিছে বা অৰ্ডাৰ দিছে গতিকে এইটো হৈছে ইম্পাৰেটিভ চেণ্টেঞ্চ কাৰণ ইম্পাৰেটিভ চেণ্টেঞ্চত কি কৰা হয় উপদেশ নিৰ্দেশ বা অনুৰোধ কৰা হয় এফ নম্বৰত আছে দ্য বয়জ বেগান টু ব্ৰেথ মোৰ ইজিলি ল'ৰাসকলে কি কৰিছিল অতি ইজিলি কি কৰিছিল উশাহ ল'বলৈ ষ্টাৰ্ট কৰিছিল গতিকে এইটো হ'ব এছাৰ্টিভ চেণ্টেঞ্চ কাৰণ ইয়াৰ পৰা আমি এটা ইনফৰমেশ্যন পাইছোঁ বাৰ্তা পাইছোঁ নেক্সট জিত আছে লেটছ চাৰ্চ দ্য হাউচ ঘৰটো চাৰ্চ কৰা বা সন্ধান কৰা ঘৰটোৰ গতিকে ইয়াত কি কৰিছে নিৰ্দেশ দিয়া হৈছে বা অৰ্ডাৰ দিয়া হৈছে সেইকাৰণে এইটো হ'ব ইম্পাৰেটিভ চেণ্টেঞ্চ এইচত আছে ইটছ এ গ্ৰেট ডিস্কভাৰী এইটো এটা মহান আৱিষ্কাৰ এইটো কি হৈছে মানুহৰ আৱেগ প্ৰকাশ কৰিছে এনেকুৱাকৈ আৱেগ প্ৰকাশ কৰিছে ইটছ এ গ্ৰেট ডিস্কভাৰী এইটো এটা বৰ মহান আৱিষ্কাৰ গতিকে এইটো হ'ব এক্সক্লামেটৰী চেণ্টেঞ্চ নেক্সট আইত আছে থেংক গড উই হেড এ নেৰো এস্কেপ ভগৱানক ধন্যবাদ আমি অন্ততঃ লুকাবলৈ অকণমান ঠাই পালোঁ এইটো আৱেগ প্ৰকাশ কৰিছে বা ভাৱ প্ৰকাশ কৰিছে গতিকে এইটো ভাৱবোধক বাক্য এক্সক্লামেটৰী চেণ্টেঞ্চ জেড আছে দ্য টু মেন ক্ৰাইড আউট ইন জয় মানুহ দুজনে আনন্দত চিঞৰি উঠিছিল ইয়াৰ পৰা আমি কি কৰিছোঁ এটা বাৰ্তা পাইছোঁ ইনফৰমেশ্যন পাইছোঁ যে মানুহ দুজনে আনন্দত চিঞৰি উঠিছিল গতিকে এইটো হ'ব এছাৰ্টিভ চেণ্টেঞ্চ গতিকে এনেকৈ আমি কি কৰিম চেণ্টেঞ্চবোৰ দেখি আমি গম পাব লাগিব যে এইটো চেণ্টেঞ্চৰ কোনটো প্ৰকাৰৰ অন্তৰ্গত এছাৰ্টিভ ইম্পাৰেটিভ ইণ্টাৰগেটিভ নে এক্সক্লামেটৰী গতিকে তোমালোকে ভালদৰে চেণ্টেঞ্চৰ এই প্ৰকাৰকেইটা আৰু চেণ্টেঞ্চৰ মিনিংটো ভালদৰে চাই ল'বা ধন্যবাদ